Hi friends, good evening. তো এতিয়া যাব ওলাইছো ৰাস চাব। আমাৰ ইয়াত যেহেতু বহুত ডাঙৰকৈ ৰাস হয় পানীটেমা গাঁৱৰ পৰাই আৰু মানে তো আমাৰ ওচৰতে হয়, বেছি দূৰ নহয়। তো মানে আমাৰ এই অঞ্চলটোত মানে সেইখনে ডাঙৰ ৰাস হয় আৰু মানে ৰাস নহয়ে। তো ধুনীয়াকৈ চাব যাব ওলাইছো আৰু মই যোৱাই নাছিলোঁ, আজি প্ৰথম যাম। সকলোখিনি ৰাসৰ পৰিৱেশ দেখুৱাম। ভিডিঅ'টো এতিয়া এডিট কৰিব বহিছোঁ আৰু মোৰ চৰ্দি লাগি মাতৰ অৱস্থা নাই। তো মানে শুনিব আৰু মোৰ একেবাৰে ভাঙা মাতটোকে ৰাইজ। তো গৈ পালোঁ, গৈ পায়ে ফাৰ্ষ্ট আমি সেৱা কৰিলোঁ। সেৱা কৰিয়ে এইবাৰ মানে গোসাঁইবোৰ বেলেগ জেগাত থৈছে, এনে য'ত মানে ৰাসৰ মন্দিৰ আছে তাতেই থয়। এতিয়া অলপমান মানে বেলেগ চাইডে থৈছে, তো তালৈকে আমি খোজকাঢ়ি গ'লোঁ। এফালৰ পৰাই গোসাঁইবোৰ চাই গৈছোঁ আৰু মানে এইবাৰ মানে ৰাসেই হওক, দুৰ্গা পূজাৰে হওক, মুখ্য আকৰ্ষণটো জুবিন দায়ে। মানে সকলো ফালে জুবিন দা আৰু মানে আমাৰ ৰাসখনতো আপোনালোকে মানে এতিয়া ষ্টাৰ্টহে হৈছে, দেখি থাকিব। সকলো ফালে জুবিন দা আৰু মানে ইয়াতে আমাৰ ধুনীয়া ডেক'ৰেশ্যন কৰিছে জুবিন দাৰ গান গাই থকা, মানে জুবিন দাৰ ফটোৰে তেনেকৈ বনাই আনিছে আৰু পুৰা জানো ষ্টেজ প্ৰগ্ৰেম কৰি আছে জুবিন দাই তেনেকুৱা লাগে। মানে ইমান মানুহে তাতে ৰখি ৰখি চাই আছিল, কাৰো মানে তাৰ পৰাই মানে যাব মন নাছিল। আমিও তেনেকে বহু সময় চালোঁ, মানে ৰাস নাচাই জানো জুবিন দাকেই চাই থাকিম তেনেকুৱা লাগিছিল আৰু সকলোৰে চকু পানী ওলাই গৈছিল আৰু জুবিন দাক চাইছে সকলোৱে। বহুত টাইম ৰখিলোঁ আমিও, চবৰে চকু জলজলীয়া পৰি গৈছে সেইখিনি ঠাইত ৰখি থাকোঁতে আৰু মানে জুবিন দাক চাই থাকোঁতে। এইমাত্ৰ যে আপোনালোকক ক'লো, তো দেখা পাইছে আমাৰ মানে মেইন গেটটো ৰাসত সোমোৱা জুবিন দাৰ ফটোৰে ডেক'ৰেশ্যন কৰিছে, ইমান ধুনীয়া লাগিছিল। সকলোৱে ইয়াতে ফটো উঠিছে, ভিডিঅ' লৈছে আৰু এয়া হ'ল ৰাসৰ মানে খলতাটোৰ পৰিৱেশ। আজি ফাংচনো আছে, তো মানে গায়কো মাতিছে আৰু বহুত কেইজনকে। তো আমি বাৰু ফাংচন চোৱালৈকে নাথাকিলোঁ। আৰু এইখন হ'ল মানে মীনা বজাৰ, য'ত মানে সকলো চকৰি মানে দোকান পোহাৰ এইফালে বেছি থাকে আৰু আপোনালোকেতো জানেই সকলো ফালে এনেকুৱা এখন ফিল্ড থাকে য'ত খোৱাৰে বস্তু বা খেলা ধূলাৰে বস্তু তেনেকুৱা। তো আমি ধুনীয়াকৈ মা, মই, বাইদেউ, ভাইটি ফুৰিছোঁ। দেউতাই এটা জেগাতে মানে ৰখি থাকে, দেউতাই নুফুৰে, ফুৰি বেয়া পায়। তো চাই এটা জেগাতে মানে ৰখি পেলাই ফুৰি আছিলোঁ। তো মায়ে আৰু বাইদেউ এতিয়া কথা ধৰিলে আৰু চিনাকি মানুহ পালে এনেও কথা পতা যায়। তো আমাৰ খুৰীমাহঁতৰ খুৰীমাৰ ভনীয়েক আৰু মামা আৰু মামী আৰু মানে আমাৰ আইতা আৰু হয়, আইতা ককা হ'ব। আমাৰ খুৰীমাৰ মামী হয় আৰু মানে তো কথা পাতি আছে। কথা শেষ হ'লে আকৌ ফুৰিব যাম। ভেজ ম'ম' কিমান পাওঁ আছে নেকি? ইয়াত ঘূৰি ঘূৰি মোৰ ফেভৰেট ম'ম' দেখা পালোঁ, তো মই ভেজ ম'ম' খাই লওঁ। চান্সতে পাওঁতে ভেজ ম'ম' নাপায়, মানে চিকেন ম'ম'ই থাকে সকলোতে। মই চান্সত পাইছোঁ, এতিয়া মই ভেজ ম'ম'টো খাই লওঁ। ইয়াতো জুবিন দাৰ ফটোৰে তেনেকৈ ডেক'ৰেশ্যন কৰিছে আৰু জুবিন দাৰ মানে বাণীবিলাক তাতে লিপিবদ্ধ কৰিছে তলত। বহুত বেছি মানে ভাল লগা আছিল। আৰু এয়া লগ পালোঁ ফুৰি থাকোঁতে মোৰ ফ্ৰেণ্ড ভাস্বতীৰ মানে পৰিয়ালটো, ভাস্বতী, বৰমা, বৌ, দাদা, টিকলাটো সকলো আছিল। সিহঁতে মানে ডাইৰেক্ট ভিডিঅ' কৰিলে অকণমান লাজ কৰে আৰু, তো তাৰ কাৰণে মই এনেদৰে কৰি দিছোঁ। আৰু এয়া হ'ল ধুনু। ইমান মৰম লাগছে মোৰ। অঁ বান্ধ বৰ মামাহঁতো দাদাহঁতে উঠছে, এইটো আমাকো উঠবা কৈছিল। মোৰ বহুত ভয় লাগে, আমাক কোনোৱে নুধলা। এতিয়া আমি ঘৰত যাওঁ, গাইছ কিবা এটা খাই ঘৰ যাওঁ। মামাহঁতে দাদাই আমাৰ খাবৰ কাৰণে পইচা দিছে। তো এতিয়া হোটেলত আহিছোঁ কিবা খোৱাৰ কাৰণে। মায়ে হামে কালি আছে, টোপনি লাগছে নেকি? খাই লৈ যাওঁ আৰু কিনো ঘূৰি থাকিম আৰু আজিয়ে মোৰ শেষ আৰু মোৰ মানে আজিয়ে মোৰ ফাৰ্ষ্ট, আজিয়ে মোৰ লাষ্ট। আৰু এদিনে চালোঁ ৰাস বুলিব লাগে। আমাৰ মায়েও এদিনে চালে, আমাৰ কিন্তু বাইদেউ 3 দিন পুৰা চালে আৰু বাইদেউহঁতে এতিয়া অৰ্ডাৰ দিব গৈছে চিকেন পকৰা আৰু চাওমিন। মাৰ চাওমিন, মোৰ আহাই নাই। বম ভাইটিৰো দেউতাৰ ৰোলটো আহি গ'ল দিয়ক ৰাইচ। মাহঁতে খাই আছে এইফালে। মোৰ বইলেগ আৰু এইখিনি খালোঁ। লাষ্ট আইচক্ৰীম খাব আহিছোঁ। বেমাৰ নহ'লে ৰখা আৰু দুটা দিবা খাবি। বেমাৰ যদি হয় একেবাৰে তাৰে মায়ে সোধাব একেবাৰে গোটেই গ'লে মায়ে সোধাব একেবাৰে দুটা বেমাৰ হ'ব লাগে। অঁ লাষ্ট
এটাই দিলা দেখোন আৰু দুটা তোৰ পাৰে ৰাখবি তোক 10 টকা দিব আৰু 10 টকা বহুত দিনৰ মূৰত খালোঁ।